ধেমাজিৰ জোনাই চিমেণ্ট চাপৰি ডিমৌৱাদী অঞ্চলত বানৰ বিভীষিকা। অৰুণাচলৰ পৰা হঠাতে বৈ অহা প্ৰবল বানে উটুৱাই নিলে বহু পশুধন। বিভিন্ন স্থানত আবদ্ধ অৰ্ধশতাধিক পৰিয়াল। গছত আশ্ৰয় লৈছে গঞাই। ৰেল দলঙৰ একাংশ খহাই নিয়াত বিঘ্নিত ৰেল যাতায়াত। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে ধেমাজি জিলাত বিগত কেইবাদিনো ধৰি হৈ থকা বৰষুণৰ ফলত জিলাখনৰ পাহাৰীয়া নদ নদীসমূহৰ জলস্তৰ বিপদজনকভাৱে বৃদ্ধি পাইছে। ইয়াৰ ফলত জিলাখনৰ জোনাই চিমেণ্ট চাপৰি ডিমৌৱাদী অঞ্চলত বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। শেহতীয়াকৈ জিলাখনৰ খৰচোতা চিমেণ্ট নৈত ভয়াৱহ বানৰ তাণ্ডৱ দেখা গৈছে। চিমেণ্ট নদীৰ প্ৰলয়ংকৰী বানত কমেও 60টা পৰিয়াল আবদ্ধ হৈ পৰিছে। চিমেণ্ট চাপৰিৰ ডিপাত ৰেলৱে দলঙৰ তলত ব্যাপক খহনীয়াৰ সৃষ্টি হৈছে। ডিমৌ গাঁও পঞ্চায়তৰ অন্তৰ্গত উজ্জ্বলপুৰৰ 60টা পৰিয়াল বানত আবদ্ধ হৈ থকাত SDRFে উদ্ধাৰ অভিযান চলোৱা বুলি জোনাইৰ বিধায়ক ভুৱন পেগুৱে জনাইছে। সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৱে বান পৰিস্থিতিৰ তদাৰক কৰি পৰিস্থিতিৰ বুজ লৈ আছে। উজ্জ্বলপুৰ বুলি গাঁওখনত 60 ঘৰ মানুহ থাকে। 60 ঘৰ আছে পৰিয়াল আৰু চাপৰিও আছে। গৰু ছাগলী প্ৰায়ভাগ খুৱাই লৈ গৈছে। এতিয়া মানুহখিনিক বচাবলৈ এতিয়া SDRFৰ 2টা টীম গৈছে আৰু ইয়াৰ পৰা অলপ তলত গ'লে বামবস্তি বুলি তাতো এটা আমাৰ পুলিচৰ স্পীড বোট গৈছে। ৰেস্কিউ অপাৰেশ্যনবোৰ চলাই থাকিব আৰু এতিয়ালৈকে ভিতৰৰ পৰা খবৰটো অহা নাই, দুৰ্ঘটনাৰ খবৰ অহা নাই আৰু আমি আশা কৰিছোঁ ৰাতিৰ ভিতৰত মানুহখিনি চব ৰেস্কিউ হৈ যাব। এতিয়া 60টা পৰিয়াল ইয়াত আৰু তলফালে এনেকৈও 16টামান পৰিয়াল বামবস্তি ছাইডত নাই। আমি এতিয়া ইয়াতে স্কুল যিখিনি আছে ইয়াতে ব্যৱস্থাটো কৰাৰ কাৰণে অলৰেডি নিৰ্দেশ দি দিছোঁ। ৰাতিৰ ভিতৰত চাউল দালি যি লাগে সেইটো আহি যাব। তিৰপাল ৰাইজক যি লাগে আহি যাব। আৰু বাকীখিনি দিখাৰীত আৰু এটা পৰ্চন আছে অলপ ৰেল লাইনৰ ওপৰ ছাইডত, তাত 16জন মানুহ চাপৰিত ফচি গৈছিলে, তাতো SDRF গৈছে, তাতো ৰেস্কিউ চলাই আছে। এনেকৈ কমিফালে আপোনাৰ অয়ানত একেবাৰে হাইৱেৰ ব্ৰিজৰ গাৰ্ডাৰত পানী লাগিছে, একদম ভয়ানক পানী। আৰু তাৰপাছত তাতে এটা MP ডাঙৰীয়া আৰু আমি এটা এইটো টেম্পৰেৰী আয়ৰণ ব্ৰিজ বনাইছিলোঁ, সেইটো উটুৱাই নিলে আৰু গাঁৱৰ ভিতৰত পানী সোমাইছে। আৰু ইয়াৰ পৰা গৈ এতিয়া আমি চাইছোঁ আনন্দ নগৰ ফালেও গোটেই পানীটো সাগৰৰ নিচিনা পানী আহিছে। এইটো ওপৰত ডাঙৰ এটা ক'ৰবাত ব্লক হৈ আছিলে নেকি, একে ছাতে আহিছে, ঢল যেনেকৈ আহিছে, কুণ্ডা চুণ্ডা ডাঙৰ। চ' সেইকাৰণে এটা ভয়ানক ৰূপ লৈছে। তো চবকে সতৰ্কবাণী কৰি দিছোঁ। এতিয়ালৈকে কোনো অঘটনৰ কিবা বাতৰি অহা নাই। আৰু তথাপি আজি কালি এনেকৈ 3 দিন অহা 3 দিন অলপ এটা হাই এলাৰ্টত থাকিব লাগিব। আৰু মানুহখিনিলৈ মোৰ অনুৰোধ, এইকেইদিন নদীৰ মাজলৈ যাব নালাগে আৰু খৰি আহিছে বুলি খৰিও ধৰিব যাব নালাগে, কিয়নো ঢলবোৰ খুব ডাঙৰ ডাঙৰ ঢল আহিছে আৰু অদ্ভুত ধৰণৰ কুণ্ডা আহিছে। তাৰপাছত বাকী যিমান পাৰোঁ ৰেস্কিউ অপাৰেশ্যনবোৰ কৰি ৰিলিফবোৰ দিবলৈ আমি প্ৰশাসনক নিৰ্দেশ দিছোঁ। দেখিছোঁ আমি অলপ আগতে MP ডাঙৰীয়া মই গৈ আহিলোঁ, তাতে খহনীয়া হৈছে। এইটো আজি ৰাতি চাই লওঁ, ইৰোশ্যনটো বাঢ়ি গৈ আছে। আমি তাতে এঘণ্টামান থিয় হৈ আছোঁ, যিমান থিয় হৈ আছোঁ ইমানেই খহাই আছে। চ' আজি কিমান দেৰি থাকে পানীটো চাই লওঁ। উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ পৰা তীব্ৰ গতিত হঠাতে বৈ অহা চিমেণ্ট নদীৰ ভয়ংকৰ ঢলে বহু পৰিয়ালৰ পশুধনো উটুৱাই নিয়ে। আকস্মিক বানত জনসাধাৰণে দিক বিদিক হেৰুৱাই গছত উঠি আশ্ৰয় ল'ব লগা পৰিৱেশৰ সৃষ্টি হৈছে। চিমেণ্ট নদীৰ বিধ্বংসী বানে চিমেণ্ট নদীৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশ খহাই নিয়াত দলঙৰে ৰেল যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বাধাগ্ৰস্ত হৈছে। দলংখন ভাঙি যোৱাৰ ফলত ৰেল চলাচল সম্পূৰ্ণভাৱে ব্যাহত হৈ পৰিছে। ঘটনাৰ খবৰ পোৱাৰ পিছতে ৰেল বিভাগৰ কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে। অৰুণাচল প্ৰদেশৰ কোনো স্থানত আবদ্ধ হৈ থকা বিশাল জলৰাশি হঠাৎ বাগৰি অহাৰ বাবেই এনে পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি সন্দেহ কৰা হৈছে। আমি এইমাত্ৰ গম পালোঁ যে আমি একচুৱেলি কাজিৰঙাৰ ফালে আছিলোঁ, এই ৰংপুৰীয়া ফালে। তাতে আমি 2খন বটৰ লগত ৰেস্কিউ কৰি আছিলোঁ। আমি খবৰ পালোঁ যে এইবাৰ দলংখন বেয়া হৈ গ'ল। ইমিডিয়েটলি তাৰ পৰা আমি ইয়াত গুচি আহিলোঁ। আহি দেখা পাইছোঁ মানে দলংটো বেয়া হৈ গ'ল। লগে লগে মানুহখিনিক আমি অনুৰোধ কৰিছোঁ, ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে তাৰ ওচৰত যাব নালাগে। আৰু ওচৰৰ ঘৰৰ মানুহখিনিক তেওঁলোকক কৈছোঁ, মানুহখিনি যিখিনি গৰু ছাগলী আছে, হাঁহ কুকুৰা আছে, তেওঁলোকক মানে বেলেগ জেগালৈ চিফ্ট কৰাৰ কাৰণে এলাউ কৰি দিছে।